নমস্কাৰ আপুনি এটা ৱেবছাইট চালে তাতে এটা প্ৰডাক্ট চালে ধৰা হল আপুনি এখন সাইকেল কিনিব বুলি ভাবিছে এটা ৱেবছাইটত গৈ পেলাই সাইকেলখন চালে ৱেবছাইটটো বন্ধ কৰি দিলে তাৰ কিছু সময়ৰ পিছতে এটা ফেসবুকত আপুনি তাৰ এডভাৰটাইজমেন্ট দেখা পালে আপুনি ৰেন্ডমলি ইনষ্টাগ্ৰামটো খুলি আছিল তাৰ মাজতে সেই সাইকেলখন ওলাই গল এতিয়া এই যে সাইকেলখন ওলালে ক'ৰ পৰা ওলালে কেনেকৈ ওলালে হেতু আজি ভিডিঅ'টোত জানিবলৈ বিচাৰিছো মই স্পন্দন উজুদি বাগৰ ফাউণ্ডাৰ আহকচোন আমি গম পাওঁ কেনে ধৰণে এই কামটো কৰা হয় এই যোনটো টেকনিক হয় এই টেকনিকটোক ৰিমাৰ্কেটিং বুলি কোৱা হয় ৰিমাৰ্কেটিং মানে হৈছে যে যিকোনো এজন কাস্টমাৰে আপোনাৰ লগত কমিউনিকেট কৰিলে হেতু ৱেবছাইট চাই হ'ব পাৰে হেতু ফোন নাম্বাৰত ফোন কৰি পেলাই হ'ব পাৰে বা যিকোনো ধৰণে আপোনাৰ লগত কমিউনিকেট কৰিলে এই কমিউনিকেট কৰা কাস্টমাৰজনক বাৰে বাৰে আপোনাৰ প্ৰডাক্টটো দেখুৱাই থাকাটো বাৰে বাৰে আপোনাৰ বিজনেছটো দেখুৱাই থাকাটো ৰিমাৰ্কেটিং বুলি কোৱা হয় এতিয়া এই ৰিমাৰ্কেটিংটো কেনেকৈ কৰা হয় তাৰ পৰা কি বেনিফিট হয় আমি জানো আজিৰ দিনত প্ৰত্যেকজন মানুহ ব্যস্ত যদিহে আপোনাৰ ৱেবছাইটটো কোনোবা এজনে চালে বা আপোনাৰ প্ৰডাক্টটো কোনোবা এজনে চালে তেওঁ হয়তো কিছু সময়ৰ পিছত সেই প্ৰডাক্টটো পাহৰি যাব পাৰে বা আন কোনোবা এটা ৱেবছাইট চাই পেলাই বা আন কোনোবা এটা ব্ৰেণ্ডক চাই পেলাই তেওঁলৈ কনভাৰ্ট হৈ যাব পাৰে সেইটো নহবৰ কাৰণে বা আপোনাৰ ব্ৰেণ্ডৰ ট্ৰাষ্টটো আৰু ৰিলায়েবিলিটিটো বঢ়াবৰ কাৰণে কি কৰিব পাৰে যেতিয়াই আপোনাৰ ওচৰলৈ যিকোনো এটা লিড আহে বা যিকোনো এজন কাস্টমাৰে আপোনাৰ ৱেবছাইটটো চাই তাৰ পাছত আপুনি সেই কাস্টমাৰজনক টাৰ্গেট কৰি তেওঁৰ ফেসবুক বা ইনষ্টাগ্ৰাম প্ৰফাইলত এই এডভাৰটাইজমেন্টবোৰ বা তেওঁৰ কাৰণে ৰিলেভেন্ট হোৱা এডভাৰটাইজমেন্টবোৰ দেখুৱাব পাৰে তাৰ ফলত কি হয় যে কাস্টমাৰজনে আপোনাৰ পৰা কিনাৰ সম্ভাৱনাটো বাঢ়ি যায় আৰু হেতুকে আমি ৰিমাৰ্কেটিং বুলি কওঁ এতিয়া এইটো কাৰ কাৰণে প্ৰয়োজনীয় হ'ব পাৰে যদিহে আপুনি যিকোনো এটা ৱেবছাইট আছে যিকোনো এটা সাৰ্ভিস বা প্ৰডাক্ট আপুনি সেল কৰিবলৈ বিচাৰিছে আৰু মানুহে আপোনাৰ ৱেবছাইটটো চোৱাৰ পাছত সেই প্ৰডাক্টটো কিনা নাই বা মানুহৰ পৰা কনভাৰ্জন আপুনি পোৱা নাই তেতিয়াহলে আপুনি ৰিমাৰ্কেটিংটো ব্যৱহাৰ কৰিব পাৰে এই ৰিমাৰ্কেটিংৰ বেনিফিট কি ইয়াৰ বেনিফিট হৈছে যে যিখিনি কাস্টমাৰক আপুনি এডভাৰটাইজমেন্টটো দেখুৱাব বা যিখিনি কাস্টমাৰে সেই এডভাৰটাইজমেন্টটো দেখি পাব তেওঁলোক বহুত কোৱালিটি কাস্টমাৰ হয় কিয় কাৰণ তেওঁলোকে অলৰেডি আপোনাৰ বিজনেছৰ লগত ইতিমধ্যে এবাৰ নহয় এবাৰ ইন্টাৰেক্ট কৰিছে গতিকে যোনখিনি কাস্টমাৰক দেখুৱাব সেই কাস্টমাৰখিনি বহুত ভ্যালুএবল কাস্টমাৰ হয় তেওঁৰ পৰা কনভাৰ্জন ৰেটটো বহুত বেছি হয় দ্বিতীয়তে বেলেগ এডভাৰটাইজমেন্ট কেম্পেইনৰ তুলনাত ৰিমাৰ্কেটিং এডভাৰটাইজমেন্ট কেম্পেইনৰ খৰচটো তুলনামূলকভাৱে অলপমান কম হয় গতিকে ৰিমাৰ্কেটিং কেম্পেইনটো আপোনালোকে ব্যৱহাৰ কৰা উচিত এতিয়া আপোনালোকে ইতিমধ্যে গম পালে যে এই সিস্টেমটোত ৰিটাৰ্ণ অন ইনভেষ্টমেন্টটো বেছি হয় বা আপোনালোকৰ যোনটো খৰচ হয় এই খৰচটো তুলনামূলকভাৱে বেলেগ এডভাৰটাইজমেন্ট কেম্পেইনতকৈ কম হয় এতিয়া এই কম হ'বৰ কাৰণে এই সিস্টেমটো কেনে ধৰণে ইন্টিগ্ৰেট কৰা হয় এই সিস্টেমটো ইন্টিগ্ৰেট কৰিবৰ কাৰণে যদিহে আপোনাৰ এটা ৱেবছাইট আছে সেই ৱেবছাইটত আপুনি এটা ট্ৰেকিং আইডি লগাব লাগে যদিহে আপুনি ফেসবুকৰ জৰিয়তে ৰিমাৰ্কেটিং কৰিম বুলি ভাবিছে তেতিয়াহলে ফেসবুকৰ এটা ট্ৰেকিং আইডি থাকে সেই কোডটো আপুনি আপোনাৰ ৱেবছাইটত ইনষ্টল কৰিব লাগিব বা তাত লিখিব লাগিব যাৰ জৰিয়তে ফেসবুক বা ইত্যাদি প্লেটফৰ্মবোৰে ইনষ্টাগ্ৰাম বা হোৱাটছএপে এইটো গম পাব যে আপোনাৰ ৱেবছাইটটো হেতু হয় আৰু তাৰ লগতে আপোনাৰ বিজনেছটো ফেসবুকৰ এই পেজটো লিংক হৈ আছে এই লিংকটো আমি এটা ট্ৰেকিং আইডিৰ জৰিয়তে কৰা হয় এই ট্ৰেকিং আইডিটো সেটআপ কৰাৰ পাছত আপুনি ফেসবুকত ৰিমাৰ্কেটিং টাৰ্গেট অডিয়েন্স হিচাপে সেট কৰিলে আপুনি নিজৰ এডভাৰটাইজমেন্টটো সেই মানুহখিনিক দেখুৱাব পাৰিব সিমিলাৰলি যদিহে আপোনাৰ ফোন কল আহে আৰু সেই ফোন কলৰ মানুহখিনিক আপুনি টাৰ্গেট কৰিব বিচাৰিছে তেতিয়াহলে সেই ফোন কলৰ এটা CSV ফাইল আপলোড কৰিব লাগিব ফেসবুকত আৰু সেই আপলোড কৰা ফেসবুক ফাইল CSV ফাইলটোৰ জৰিয়তে ফেসবুকত আপুনি ৰিমাৰ্কেটিং কৰিব পাৰিব এতিয়া যদিহে আপুনি নিজৰ বিজনেছটো বঢ়াম বুলি ভাবিছে বিজনেছটো আৰু গ্ৰো কৰিম বুলি ভাবিছে মানুহৰ মাজত প্ৰচাৰ কৰিম বুলি ভাবিছে তেতিয়াহলে ৰিমাৰ্কেটিং কেম্পেইন ব্যৱহাৰ কৰাটো খুবেই এসেনশিয়াল যদি আপুনি নিজৰ ব্যৱসায়টো বৃদ্ধি কৰিম বুলি ভাবিছে আৰু নিজৰ সেলস ইনক্ৰিজ কৰম বুলি ভাবিছে তেতিয়াহলে ৰিমাৰ্কেটিং কেম্পেইনটো আপোনাৰ কাৰণে খুবেই প্ৰয়োজনীয় আপুনি উন্নতি পলমে এটা ৰিমাৰ্কেটিং কেম্পেইন আৰম্ভ কৰা উচিত আমি উজুদি বাগৰ ফালৰ পৰা কম খৰচত আৰু ট্ৰান্সপাৰেন্টলি কেনেকৈ টেকনলজি আপোনালোকৰ ওচৰলৈ লৈ যাব পাৰো তাৰ বাবে চেষ্টা কৰি আহিছো যদিহে আপোনালোকে ৰিমাৰ্কেটিং বা যিকোনো ধৰণৰ মাৰ্কেটিং কেম্পেইনৰ কাৰণে হওক বা টেকনলজি ৰিলেটেড যিকোনো কথা হওক হেতু ৱেবছাইট হ'ব পাৰে মোবাইল এপ্লিকেশন হ'ব পাৰে যদি আপুনি আপোনালোকৰ কাৰণে কিবা হেল্প লাগে বুলি ভাবে যিকোনো ধৰণৰ টেকনলজিৰ হেল্প হ'ব পাৰে তেতিয়াহলে আপুনি আমাক কন্টাক্ট কৰিবলৈ নাপাৰিব আমাৰ কন্টাক্ট নাম্বাৰটো তলত ডেসক্ৰিপচনত দিয়া থাকিব যদি আপোনালোকৰ টেকনলজি সম্পৰ্কে কিবা কোৱেশ্চন থাকে তেতিয়াহলে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব যদি এই ভিডিঅটো ভাল লাগিল তেতিয়াহলে লাইক আৰু শেয়াৰ কৰি দিবলৈ নাপাহৰিব আজিলৈ আহিছো ধন্যবাদ